সকলোকে শুভ সন্ধিয়া জনাই নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 24 ফেব্ৰুৱাৰী। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ হৈছে বোকাজানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ। হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000 টকা চেক বিতৰণ কৰে আৰু এই বিতৰণ কাৰ্যসূচী আৰু ক্ৰমান্বয়ে শেষৰ ফালে আগবাঢ়িছে আৰু 10,000 টকা চেক বিতৰণ কৰি বিভিন্ন বিষয়ৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য আগবঢ়ায় আৰু এই যি উদ্যমিতা আঁচনি চেক দিয়াৰ পাছত কেনেদৰে তেওঁলোকে টকা লাভ কৰিব আৰু তেওঁলোকৰ এই যি ব্যৱসায়ৰ ক্ষেত্ৰত নিজে স্বাৱলম্বী হোৱাৰ দিশত সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয়। নেক্সটটো খবৰ হৈছে অলপ বৰফ গলিছে ৰাইজৰ দলৰ সৈতে সঘনে যোগাযোগত আছে কংগ্ৰেছ। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ যি মিত্ৰতা প্ৰসংগত অলপমান অল লাগিছিল আৰু এইখিনি যি হৈ আছে কথা বতৰাবিলাক ওলাই আছে, মই বহুত বেছি তেনেদৰে মানসিক ভাৱে ভাগি পৰিছো আৰু এইখিনি ক্ষেত্ৰত জনাইছে আগন্তুক এতিয়া যি তেওঁলোকৰ মিত্ৰতাত অলপ বৰফ গলিছে বুলি অখিল গগৈ ডাঙৰীয়াই তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে টাটা ছেমিকণ্ডাক্টৰ ইণ্টাৰভিউ হৈ গৈছে, য'ত 800 যুৱতীয়ে অংশ লৈছিল। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যি টাটা ছেমিকণ্ডাক্টৰ যি ইণ্টাৰভিউ হৈ গৈছে আৰু য'ত নেকি 800 যুৱতীয়ে তেনেদৰে অংশ তাত লৈছিল। মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে আমি বিচৰা 15খন আসন ত্যাগ কৰিবই লাগিব, আমাক লাগিবই। তো আমি যি 15খন আসন বিচাৰিছিলো কংগ্ৰেছে সেইখিনি তেওঁলোকে আমাক দিবই লাগিব, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। কাৰণ কেলে আমি যিকেইখন বিচাৰিছো আমি একেবাৰে পাবলগীয়া আৰু ইয়াৰ লগত যি জড়িত আছে বা যেনেদৰে আমি কথাখিনি কৈছো মুঠৰ ওপৰত আমি এতিয়া কি কৰিব লাগিব, আমি বিচৰা মতে সেই 15খন আমাক লাগিব বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে বৰহমপুৰত ৰাজেন গোহাঁই অজাপৰ প্ৰাৰ্থী হোৱা লৈ বিধায়ক জিতু গোস্বামীৰ প্ৰতিক্ৰিয়া। তো তেওঁ মোৰ গুৰু আছিল আৰু গুৰুৰ লগত প্ৰতিনিধিত্ব কৰিবলৈ পালে মোৰতো ভালেই লাগিব। দেখা যাব আগন্তুক সময়ত কেনেদৰে কি কৰিব পাৰি বা কোন কি হ'ব আৰু বিশেষকৈ যিয়ে নহওক কাম কোনে কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, এনেদৰে মন্তব্য ৰাখিছে। আৰু জিতু গোস্বামী ডাঙৰীয়াই তেনেদৰে মন্তব্য প্ৰকাশ কৰিছে। বৰহমপুৰত ৰাজেন গোহাঁই অজাপৰ প্ৰাৰ্থী হোৱাত লৈ বিধায়ক জিতু গোস্বামী তেনেদৰে প্ৰতিক্ৰিয়া কৰিছে। নেক্সট খবৰ হৈছে দিছপুৰ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ। তো এতিয়া আমি যদি চাওঁ মহানগৰীত দিনক দিনে কি হৈ আছে, চুৰ হওক ডকাইত হওক এনেকুৱা ধৰণৰ কাৰ্যবিলাক বহুত বেছি হৈ আছে। আৰু আজি দেখা গ'ল যে দিছপুৰ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰক তেনেদৰে তেওঁলোকক ধৰা হৈছে, কৰায়ত্ব কৰা হৈছে। নেক্সট খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মৰিয়নি সমষ্টিত আজি চেক বিতৰণ কৰে উদ্যমিতা আঁচনি। যি উদ্যমিতা আঁচনি চেক বিতৰণৰ পূৰ্বে কাৰ্যসূচী নিৰ্ধাৰিত মতে তেনেদৰে তেওঁলোকক সেইখিনি 10,000 টকা চেক দিয়া হৈছে আৰু এই 10,000 টকাৰে তেওঁলোকে কি কৰিব সেইখিনি সন্দৰ্ভতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য আগবঢ়াইছে আৰু কৈছে যে আগন্তুক সময়ত 25,000 পাব আৰু সেই 25,000 যদি সৎ কামত ব্যৱহাৰ কৰে তেনেহ'লে 50,000লৈকে মহিলাসকলে পাব। মুঠৰ ওপৰত তেওঁলোকক লাখপতি বনোৱাই এইদৰে মন্তব্য ৰাখিছে মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ হৈছে APHLC লগত যিয়ে মিত্ৰতা কৰে সি ৰাজনীতিত ডুবিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হয়, APHLCত যদি যিয়ে মিত্ৰতা কৰে তেওঁলোকে ৰাজনীতিত ডুবিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে উত্তৰ গুৱাহাটীত হেলবিদ্ধ ৰমীয়া মহৰ চিৎকাৰ। তো হয়, উত্তৰ গুৱাহাটীত এটি মহত তেনেদৰে গাত আঘাত পাইছিলে আৰু বনৰীয়া মহটোৱে চিৎকাৰ লগাইছিলে আৰু অৱশেষত তেওঁলোকক বন বিভাগক খবৰ দিয়া হ'ল আৰু বন বিভাগে সেইখিনি উদ্ধাৰ কৰি যি মহটো সেইখিনি উদ্ধাৰ কৰি চিকিৎসা প্ৰদান তেনেদৰে কৰিছে। নেক্সট খবৰ হৈছে বৰহমপুৰ অজাপক এৰি দিয়াক লৈ সন্তুষ্ট নহয় বৰহমপুৰ কংগ্ৰেছ শিবিৰ। তাতে কংগ্ৰেছৰ মাজত তেওঁলোকৰ সেইখিনি অলপমান কথা নিমিলা ধৰণৰ হৈছে যে বৰহমপুৰত অজাপক এৰি দিয়াক লৈ সন্তুষ্ট নহয় বৰহমপুৰৰ যি পুৰণি কংগ্ৰেছৰ যিসকল লোক আছে তেওঁলোক। নেক্সট খবৰ হৈছে কামৰূপ জিলা পলাশবাৰী সমষ্টিত ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত মিয়াৰ দপদপনি। তো তেওঁলোকে যি চৰকাৰী মাটি আছে তাত তেনেদৰে তেওঁলোকে সেইখিনি খেতি কৰিছে, কিবা কৰিছে, এইখিনি ক্ষেত্ৰত দেখা গৈছে যে যি চৰাঞ্চলত মিয়াৰ দপদপনি চলি গৈছে। নেক্সট খবৰ হৈছে শিৱসাগৰ টাউন 1 নং প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে দীঘলীয়া শাৰী। তো আমি দেখা গৈছে যে শিৱসাগৰ টাউন যি 1 নং প্ৰাথমিক বিদ্যালয় আছে, বিদ্যালয়ৰ বাবে প্ৰাৰ্থীৰ বাবে দীঘলীয়া নামভৰ্তিৰ বাবে তেনেদৰে জনাইছে।
গুৱাহাটী মহানগৰীত পুনৰ চিলনী চোৰৰ সন্তাক দেখা গৈছে আৰু তেনেদৰে তেওঁলোকক সেইখিনি কৰায়ত্ব কৰিছে। বিভিন্ন সময়ত তেওঁলোকে সেইখিনি কি কৰিছে, যি উপদ্ৰৱ চলাইছিল, ধৰি লওক এই উপদ্ৰৱবিলাকৰ ওপৰত আৰক্ষী প্ৰশাসনে ভালমানখিনি তেনেদৰে তেওঁলোকক সেইখিনি কৰায়ত্ব কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে কাহিলীপাৰা ব্লিংকিট ষ্ট'ৰ সন্মুখত ডেলিভাৰী যোৱা প্ৰতিবাদ। তো যিসকল ডেলিভাৰী বয় আছে তেওঁলোকৰ তেওঁলোকে প্ৰাপ্য পাব লাগে, প্ৰাপ্যখিনি পোৱাক লৈ তেনেদৰে তেওঁলোকক সেইখিনি কৰায়ত্ব কৰা গৈছে। কিয়নো তেওঁলোকৰ যি ID আছিলে, IDখিনি তেওঁলোকে বন্ধ কৰি দিছে আৰু ডেলিভাৰী যি বয়কেইটা আছে তেওঁলোকে সেইখিনি কি কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। নেক্সট ক'ব যে শোণিতপুৰ উৰহিগলত 555টা পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ক্ষেত্ৰত জনাই আহিছে যে এই যি ভূমিক লৈ দিয়া নিদিয়াক লৈ যিখিনি দিম বুলি কৈছিল সেইখিনি এতিয়া পৰ্যায়ক্ৰমে তেনেদৰে দি গৈছে। নেক্সট খবৰ আছে অগপৰ মুখ্য কাৰ্যালয়ত আমবাৰী যোগদান কাৰ্যসূচী। যিহেতু আগন্তুক 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া নিজ দলৰ হৈ সেইখিনি ধৰি লওক বিজেপি হওক, কংগ্ৰেছ হওক, AJP হওক, তেওঁলোকে নিজৰ সাংগঠনিক ভেটি দৃঢ় কৰিবৰ বাবে সেইখিনি যোগদান কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু দেখা গৈছে যে অগপৰ যি মুখ্য কাৰ্যালয় আছে, মুখ্য কাৰ্যালয় আমবাৰীত যোগদান কাৰ্যসূচী তেওঁলোকে হাতত লৈছে আৰু সেইখিনি কাৰ্যসূচী দেখা গৈছে। নেক্সট খবৰ হৈছে বিৰোধী দলৰ মিত্ৰতাত কোনো নতুনত্ব নাই। পবিত্ৰ মাৰ্ঘেৰিটাৰ ডাঙৰীয়াই জনাইছে যে এতিয়া যি তেনেদৰে এতিয়া 26ৰ বাবে বিৰোধী দলে মিত্ৰতা কৰিছে আৰু সেই মিত্ৰতাত কোনো ধৰণৰ নতুনত্ব নাই বুলি কৈছে। নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ গোচৰ ফাষ্টেগ আদালতত দিয়া সন্দৰ্ভত পৰিয়ালৰ সৈতে কথা পতা সিদ্ধান্ত লোৱা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যি এতিয়া সকলোৱে ফাষ্টেগ আদালত সেইখিনি দিয়াৰ কথা সন্দৰ্ভত কৈ আছে আৰু এইখিনি ক্ষেত্ৰত আজি স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যি জুবিন গাৰ্গৰ গোচৰ ফাষ্টেগ আদালতত দিয়া সন্দৰ্ভত পৰিয়ালৰ সৈতে কথা পাতিহে সিদ্ধান্ত লোৱা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে কাইলৈ লখিমপুৰত মুকলি হ'ব অত্যাধুনিক ষ্টেডিয়াম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যি যেনেদৰে কামবিলাক কৰিম বুলি কৈছিলে সেইখিনি ক্ষেত্ৰত এতিয়া দেখা গৈছে যে লখিমপুৰত যি ষ্টেডিয়ামত তেওঁলোকে সেই এথলেটিকসকলে বা যিসকল আগ্ৰহী খেলুৱৈসকল আছে তেওঁলোকৰ বাবে বহুতখিনি সুবিধা হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ে কাইলৈ সেইখিনি শুভাৰম্ভ কৰিব, মানে এইখিনি যি উদ্বোধনী কৰিব হয়। কাইলৈ দেখা যাব লখিমপুৰত মুকলি হ'ব অত্যাধুনিক ষ্টেডিয়াম। নেক্সট খবৰ হৈছে অখিল গগৈয়ে ওলোটাটো কয়, ওলোটা প্ৰকৃতিৰ মানুহ আৰু ইয়াক লৈ কোনো বাংলাদেশী মানুহ তেনেদৰে সেইখিনি চুমা বিতৰ্কলৈ আহি থাকে আৰু অখিলৰ লগত আমাৰ কথা নিমিলে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিছে। ঘোষণা মানে কি, সেইখিনি তেওঁক যেতিয়া প্ৰশ্ন কৰা গৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ প্ৰত্যুত্তৰ তেনেদৰে দিছে আৰু কটাক্ষ কৰা তেনেদৰে দেখা গৈছে আৰু অখিল গগৈ ডাঙৰীয়াই যি দিশে যায় আমি সেই দিশে নাযাওঁ, অৰ্থাৎ তেওঁলোকৰ নিমিলে, আমাৰতো ওলোটা বুলি তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে বিকাশৰ ধুমুহাত সকলো টচ নচ হৈ গ'ল। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে চাকৰিৰ পৰা আৰম্ভ কৰি নিযুক্তিৰ পৰা আৰম্ভ কৰি আঁচনিৰ পৰা যি যেনেদৰে হওক, পথ নিৰ্মাণৰ ক্ষেত্ৰতে হওক, দলং নিৰ্মাণৰ ক্ষেত্ৰতে হওক, ছেমি কণ্ডাক্টৰৰ ফালৰ পৰা আৰম্ভ কৰি যি হওক, বিমানবন্দৰৰ পৰা আৰম্ভ কৰি মুঠৰ ওপৰত এতিয়া যি বিকাশ হৈছে, বিকাশৰ ধুমুহাত সকলো টচ নচ হৈছে। ইয়াত আৰু আগন্তুক 26 নিৰ্বাচনত কোন জয়ী হ'ব নহ'ব সেইখিনি আমি গম পাই আহিছোঁ বা দেখি আহিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে অখিল গগৈৰ লগত কোন থাকে নাথাকে সেইখিনি আমি চোৱাৰ মোৰ সময় নাই, কাৰণ কেলৈ মই ৰাষ্ট্ৰৰ হকে বা ৰাজ্যৰ হকে এইখিনি কাম কৰোঁতে মই ব্যস্ত থাকোঁ আৰু এইখিনিক লৈ মই ইমান গুৰুত্ব সহকাৰে এইবিলাক মন কৰি নাথাকোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে ৰাইজৰ দল কংগ্ৰেছৰ লগত মিত্ৰতা হওক বা নহওক, চৰকাৰ বিজেপিয়ে হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য ৰাখিছে। যিহেতু আগন্তুক 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া তেওঁলোকে যি নিজৰ প্ৰাৰ্থীক লৈ সেইখিনি তেওঁলোকে চিট দিয়া নিদিয়া, আসন দিয়া লৈ সেইখিনি কথা তেওঁলোকে কৈ আছে আৰু এইখিনি ক্ষেত্ৰত জনাইছে যে তেওঁলোকে ক'ত দিয়ে, ক'ত কেনেকৈ কি কৰে সেইখিনিৰ লগত ইমান এটা মই কথা মনত নাৰাখোঁ আৰু আগন্তুক বিজেপি চৰকাৰ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আজি 24 ফেব্ৰুৱাৰী সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ এটা কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।